এয়া আমাৰ মাকৈ খেতি। আমি হালিদান কাটিয়ে ডাইৰেক্ট হাল নোবোৱাকৈ মাকৈ খেতি কৰিছোঁ। ভালেই হৈছে খেতি, বেয়া হোৱা নাই। এনে হাল নোবোৱাকৈ খেতি কৰিলে আৰু মাকৈ গছকেইটা শক্তিশালী হয়। আপোনালোকে দেখিবলৈ পাইছে গছবিলাক কিমান শক্তিশালী হৈছে চাওক। আৰু যিবিলাক খেতিত হাল বোৱাকৈ মাকৈ ৰুই দিয়ে সেইবিলাক গছবিলাক হয় দুৰ্বল হয়, মানে গছবিলাক ব্লাড লাগি যায় আৰু ইমান গছ ষ্ট্ৰঙো নহয়। তো আমি এইবাৰ প্ৰথমৰ কাৰণে কৰিছোঁ, এই হাল নোবোৱাকৈ মাকৈ খেতি কৰিছোঁ। তো কেনেকুৱা হৈছে আপোনালোকে জনাব। যেতিয়া ৰুইছিলোঁ তেতিয়া মোৰ নিজৰে অলপ সন্দেহ হৈছিল হ'বনে নাই। এনে হাল নোবোৱাকৈ ডাইৰেক্ট শুকান মাটিত মাকৈ গুটিবিলাক ৰুই দিলোঁ, গছবিলাক গজিবনে নাই, হ'বনে নাই, মানে মনত এটা সন্দেহ আছিল। কিন্তু দেখিলোঁ নহয়, বেলেগে হাল বাই আপোনাৰ যেনেকৈ মাকৈ ৰুই দিছে, সেই তেনেকুৱা খেতিতকৈ আমাৰ খেতিত মাকৈ অলপ ভালেই হৈছে। এইবিলাক চাওক, চব হাল নোবোৱাকৈ ডাইৰেক্ট মাকৈ ৰুই দিছে। আৰু এই হিচাপে খেতি কৰিলে মোটামুটি আপোনাৰ ভালেই হয়। আমাৰ ইয়াত এইবাৰ মেক্সিমামেই প্ৰায় 90% মানুহে কি কৰিছে, হাল নোবোৱাকৈ ডাইৰেক্ট হালিধান কাটি এই মাকৈ ৰুই দিছে। আৰু এইটো হিচাপত ফলনটো অলপ বেছি হ'ব যেন লাগিছে। আমি যোৱা বছৰ হাল বোৱাই কিনে মাকৈ খেতি ৰুইছিলোঁ। সেই বছৰ গছবিলাক ইমান ষ্ট্ৰং নাছিল, তথাপিও ভাল হৈছিল। আৰু এই বছৰ যিমানখিনি আছিল গোটেইখিনি এইটোৱে আমাৰ খেতি, গোটেইখিনি এইবাৰ হাল নোবোৱাকৈ ৰুই দিছোঁ। চাওক গছবিলাকৰ চেহেৰা কেনেকুৱা হৈছে, একদম ধুনীয়া হৈছে। মানে বহুত ভাল লাগিছে। একেলগে কাটিছিলোঁ এই আপোনাৰ এইখিনি আমি ৰুইছোঁ হাল নোবোৱাকৈ। আৰু আমাৰ খেতিৰ লগতে এইডোখৰ খেতি বেলেগে ৰুইছে, এইটো হাল বোৱাকৈ ৰুইছে, হাল বৈ কিনে মাকৈ ৰুইছে। তো ইমান গছবিলাক ষ্ট্ৰং হোৱা নাই, ভাল হোৱা নাই। তো আৰু এইটোৰ লগতে আমি একেদিনাই ৰুইছিলোঁ। এইখিনি আমাৰ খেতি, আৰু এইখিনি চাওক আপোনালোকে ইমান ধুনীয়া হৈছে গছবিলাক। অ'কে, এইবিলাক চাওক হাল বোৱাকৈ ৰুইছে, আৰু এইবিলাক হাল নোবোৱাকৈ খেতি কৰা হৈছে। বহুত ভাল হৈছে। আশা কৰোঁ যোৱা বছৰতকৈ এইবাৰ আৰু ভাল হ'ব মাকৈ। যোৱা বছৰ তথাপি আমি 2 বিঘাত 35 কুইণ্টেলমান পাইছিলোঁ। এই বছৰ আৰু অলপ বেছি হ'ব যেন লাগিছে, ভগৱানে দিলে এইবাৰ অলপ ভাল হ'ব যেন লাগিছে। গছবিলাক চেহেৰা ইমান ধুনীয়া হৈছে, আপোনালোকে চাওক ধুনীয়া হৈছে। তো ঠিক আছে, আজিলৈকে এইখিনি। নেক্সট বেলেগ এটা ভিডিঅ'ত লগ পাম বন্ধুসকল। বাই বাই।